আঁতৰি দিয়ক ডাঙৰীয়া আহিছে আঁতৰি দিয়ক আঁতৰি দিয়ক আমাৰ মানে গাঁৱত বহু দিনৰ পৰা এজন লোকে মানে সদায় চুপি থাকে, মানুহৰ ঘৰে ঘৰে চুপি থাকে। আমি মাইকী মানুহবোৰ ওলাব নোৱাৰো আৰু মানে কি হৈছে পুৰুষবোৰো ক'তো যাব নোৱাৰে। সন্ধিয়া হোৱাৰ লগে লগে আমি মানে একদম পুৰা ভয়ত থাকো। ইমান সাহসী আমি, তথাপিও ইমান ভয় লাগিছে, মানে ভয় লগা আৰু আমি আমাৰ যিহেতু ছোৱালী আছে, আমি বোৱাৰীবোৰ আছো, ইমান ভয় লগা এটা পৰিৱেশ। আজি তেওঁক মানে পালে আৰু ধৰিলে, ধৰি পেলাই এঘৰ মানুহৰ ৰখাই থোৱা হৈছে আৰু মানে এতিয়া পুলিচ প্ৰশাসন আহিছে, তেওঁলোকে কি বিবেচনা কৰে কৰিব আৰু তেওঁলোকে। পুৰুষ নথকাৰ মানুহৰ ঘৰত ক'ৰবাত দৰ্জা ঠেলা বা ক'ৰবাৰ মানে পিছফালে ক'ৰবাত মানে বেৰত ঢকিয়াই দিয়া বা এনেধৰণৰ বিভিন্ন ধৰণৰ কিছু কাৰ্যকলাপ চলি অহা বুলি ক'লে আমি সততে অভিযোগবিলাক পাই আছোঁ। এতিয়া সেই সংক্ৰান্তত গাঁৱৰ মানুহ যথেষ্ট এটা উত্তেজিত ভাৱত আছে আৰু আজি এই ল'ৰাজনক তেনেকুৱা এটা সংক্ৰান্ততেই মানে সন্দেহৰ দৃষ্টিৰে চাই পেলাই কৰায়ত্ব কৰি পেলাই এই পৰিৱেশটো হ'ল বুলি পেলাই আমি অনুমান কৰিছোঁ।